Hello everyone, আজি আপোনালোকৰ মাজলৈ এটা আনবক্সিং ভিডিও লৈ আহিছো আৰু আনবক্সিংটো কৰিছে মোৰ মানুহজনে আৰু চাওকচোন ব্লেড নাই কেচি নাই তেনেকৈ আনবক্সিং কৰিব ধৰিছে মানে দেহৰ যিমান বল আছে সব মানে প্ৰয়োগ কৰিছে ইয়াতে আৰু ইয়াতে আছে কেজুৰমান কেঁচা কটনৰ কাপোৰ যেটো আপোনালোকক দেখুৱা বুলি ভাবিছো আৰু যেহেতু মই নতুন ব্যৱসায় আৰম্ভ কৰিছো সেইকাৰণে বেছি ষ্টক নানো যিকোনো কাপোৰে হওক মই 8জৰ নহলে 5জৰ 6জৰ এনেকৈ আনো যেহেতু নতুন পুৰণা হলে বাৰু বেছি আনিম যেতিয়া অলমান মানে গ্ৰো হয় আৰু হাতেৰে বলে নোৱাৰি এতিয়া আনিছে আকৌ কেচিখন আৰু যেনেকেহে কাটিছে মোৰটো ভয়ে লাগিছিল যে কেচিৰে কাপোৰখিনি কাটা নগলে হল আৰু গতিকে আপোনালোকে যদি কাপোৰ লব বিচাৰে তেতিয়া হলে মোক ইনষ্টাগ্ৰাম নহলে ফেসবুকত ডাইৰেক্ট মেসেজ কৰিলে হল আপোনালোকক মই ইয়াতে ফোন নম্বৰটো দিলো হয় কিন্তু ফোন নম্বৰ দিলে মোৰ বহুত প্ৰবলেম হয় হিতনাখন মই ফোন নম্বৰ দিছিল কাপোৰ কালেকচনৰ বাবে পাবলিক কৰি দিছিল ফোন নম্বৰটো কিন্তু সৰু লৰা ছোৱালী কেটা মানে ইমান ফোন কৰিছে 50 বাৰৰ ওপৰতো মানে ফোন কৰি থাকে মানে নন ষ্টপ ফোন মাৰি থাকে তো মোৰ বহুত দিগদাৰ হয় যেহেতু মই বহুত ব্যস্ত থাকো আৰু মোবাইলতে সকলোখিনি কাম কৰো ভিডিওৰ কাম হওক কাপোৰৰ কাম হওক কিন্তু এনেকৈ মানে ফোন মাৰি থাকিলে ভাল নালাগে আৰু দিগদাৰ পাও যেহেতু সৰু লৰা ছোৱালী এঞ্জেলক বিচাৰে সুবেনকাক বিচাৰে আৰু উমেশতক বিচাৰে মানে তেলচুৰাতক বিচাৰে এনে মানে হিতক বিচাৰি ফোন মাৰি থাকে তো সেইকাৰণে মই নাম্বাৰটো দিব নোৱাৰো যদি আপোনালোকে কাপোৰ লম বুলি একদম কনফাৰ্ম হয় ফেসবুকত মেসেজ কৰে তেতিয়া হলে আপোনালোকে নাম্বাৰটো নিশ্চয় পাব আৰু ফোন নাম্বাৰটো নিদিলে ফেক বুলি ভাবে সেইকাৰণে মই কাপোৰ ষ্টেটাস দি পিনে তাৰ ওপৰতে মোৰ নাম্বাৰটো দিছিলো কিন্তু কাপোৰ কালেকচনৰ বাবেও ফোন আহিছে কেবাটাও কিন্তু মানে এনে বহুত ফোন আহিছে সেইকাৰণে মোৰ মানে বহুত দিগদাৰ হৈছে তো ভাবিছো এতিয়া ডাইৰেক্টলি এনেকৈ নাম্বাৰ নিদিও যোনে কাপোৰ লম বুলি মেসেজ কৰে তেওঁকহে মই নাম্বাৰটো দিম গতিকে কাপোৰ লব বিচাৰিলে ডাইৰেক্ট ইনবক্সত মেসেজ কৰিলে হল